অসমৰ মাননীয় মুখ্যমন্ত্ৰী মানে পৰাক্ৰমী মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এইবাৰ বেকফুটলৈ আহিল আৰু দেশৰ এগৰাকী প্ৰভাৱশালী ৰাজনীতিক হিচাপে নিজকে প্ৰতিষ্ঠা কৰিব খোজা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এইবাৰ লোকসভা নিৰ্বাচনত অসমত বেকফুটলৈ আহি কিয় অস্থিৰ হৈ পৰিছে তাৰ দুটামান আমি কাৰণ জনাম। এটা কথাটো চাওক, এই যে যোৰহাটত গৌৰৱ গগৈ জিকিল, আচলতে গৌৰৱ নহয়, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰাজয় হ'ল। আৰু গৌৰৱ গগৈক এইবাৰ দিল্লীলৈ যোৱাত বাধা দিয়াৰ ক্ষেত্ৰত মুখ্য দায়িত্ব দিয়া হৈছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক। কাৰণ গৌৰৱ গগৈ এতিয়া অসমৰে নহয়, ভাৰতবৰ্ষৰ এগৰাকী মানে আলোচিত চৰ্চিত ৰাজনীতিবিদ, ৰাজনীতিক। তেওঁ সংসদৰ মজিয়াত যি ধৰণে সবল ভূমিকা লৈ আহিছে, প্ৰত্যেকৰে দৃষ্টি তেওঁৰ ওপৰত নিবদ্ধ হৈছে, সি যি দলৰেই নহওক। গতিকে তেনেস্থলত ভাৰতীয় জনতা পাৰ্টীৰ কেন্দ্ৰীয় বিষয়ববীয়াসকলে গৌৰৱ গগৈ পুনৰবাৰ দিল্লীলৈ যোৱাটো বিচৰা নাছিল। ইতিমধ্যে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ মানে এগৰাকী শক্তিশালী প্ৰভাৱশালী ৰাজনীতিক হিচাপে আত্মপ্ৰতিষ্ঠা কৰা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওপৰত এই বিশ্বাসটো ৰাখিছিল যে এইবাৰ যিকোনো প্ৰকাৰে গৌৰৱ গগৈক হৰুৱাব যোৰহাটত। আৰু কেন্দ্ৰীয় নেতৃত্বৰ বিশ্বাসক সৰগত কৰি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোৰহাটত যিমান পাৰে সকলো শক্তি উজাৰি দিছিল। মন কৰিব 20খনতকৈ অধিক মিটিং কৰিছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। পীযুষ হাজৰিকাই 120খন মিটিং, তেওঁলোক বহিয়েই আছে। জয়ন্ত মল্ল বৰুৱা বা অন্যান্য যি আছে, আনকি ৰাণা গোস্বামীকো লৈ যোৱা হ'ল। গৌৰৱ গগৈৰ নমিনেশ্যনলৈকে গৌৰৱ গগৈৰ কাষত থকা মানৱ বৰাকো বিজেপিলৈ লৈ যোৱা হ'ল। বিভিন্নজনক মানে খুব গৌৰৱ গগৈৰ নিকট কেইবাগৰাকীও কংগ্ৰেছৰ সদস্যক ভাৰতীয় জনতা পাৰ্টীলৈ লৈ গ'ল। ভাৰতীয় জনতা পাৰ্টীয়ে আনকি এনেকুৱা এটা পৰ্যায় কৰি দিলে যে কংগ্ৰেছত মানে পদত্যাগৰ সীমা সংখ্যা নোহোৱা হ'ল। সাধাৰণ সম্পাদক, কাৰ্যকৰী সভাপতি, উপ সভাপতি পৰ্যায়ৰ নেতাই মানে প্ৰতিদিনেই পদত্যাগ কৰে আৰু ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে। এটা এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰি দিয়া হ'ল যেন বিজেপিত বাদ দি আৰু একো নহয়, কংগ্ৰেছৰ শেষ, কংগ্ৰেছ নায়েই। তাৰ পিছতো হাৰি থাকিল তপন কুমাৰ গগৈ। অৱশ্যে যোৰহাট লোকসভা সমষ্টিৰ সমূহ মানে ভোটাৰক আমি ধন্যবাদ এইকাৰণে জনাইছোঁ, এইবাৰ হয়তো আপোনালোকে কোনো ৰাজনৈতিক প্ৰভাৱৰ দ্বাৰা প্ৰভাৱান্বিত নহয়, আপোনালোকে তুলনামূলকভাৱে বিশ্লেষণ কৰি যোগ্যজনক সদনলৈ নিৰ্বাচিত কৰিছে, তাৰ কাৰণে আপোনালোক ধন্যবাদৰ পাত্ৰ। গতিকে এই যে গৌৰৱ গগৈৰ জয় হ'ল, ইয়াতে বেকফুটলৈ আহিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অনাগত সময়ত হয়তো কেন্দ্ৰীয় নেতৃত্বৰ ওচৰত ইয়াৰ বাবে জবাব দি হ'ব লাগিব, তেওঁ ইয়াৰ উত্তৰ দিব লাগিব। আৰু এই তেওঁ যে অস্থিৰ হৈ পৰিছে, তেওঁতো কৈছিল আটাইতকৈ বেছি ভোটত জিকিব যোৰহাটত, মানে মানুহৰ হাতে হাতে সেই তেওঁৰ বাক্যটো। আমি বাক্যটো দেখুওৱাৰ প্ৰয়োজন বোধ কৰা নাই, কাৰণ প্ৰত্যেকেই জানে যে যোৰহাটত আটাইতকৈ বেছি ভোটত জিকিব মানে তপন গগৈ। এই কথাটো বাৰে বাৰে দম্ভালি মাৰি কৈছিল। আৰু যেতিয়া ফলাফলটো আহিল, ফলাফলটো হোৱাৰ পিছত তেওঁৰ অস্থিৰতা বাঢ়ি গ'ল। আৰু সেই অস্থিৰতা বাঢ়ি গ'ল কাৰণেই বিজেপিৰ জ্যেষ্ঠ কৰ্মীসকলৰ লগত বিজেপিৰ নতুন কৰ্মীৰ যি মতানৈক্য আছে, যি বিভাজন আছে, সেয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ জৰিয়তে স্পষ্ট হৈ পৰিল, বিশেষকৈ মৃণাল শইকীয়াৰ ওপৰত দিয়া মন্তব্যৰ ওপৰত। গতিকে ইয়াৰ দ্বাৰা স্পষ্ট হৈছে যে হিমন্ত বিশ্ব শৰ্মা বেকফুটত আহিল। আনহাতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু এঠাইত ব্যৰ্থ হ'ল, সেয়া হ'ল সৰ্বানন্দ সোণোৱালৰ ক্ষেত্ৰত। সৰ্বানন্দ সোণোৱাল প্ৰাক্তন মুখ্যমন্ত্ৰী, কেনেকৈ তেওঁক এটা ৰাতিতে দিল্লীলৈ পঠিয়াইছিল, কেনেকৈ ষ্টেণ্ডিং মুখ্যমন্ত্ৰীগৰাকীক মানে বাদ দিবলৈ বাধ্য কৰাইছিল, প্ৰত্যেকেই জানে। তথাপিও শেহতীয়া যিটো ডিব্ৰুগড় লোকসভা নিৰ্বাচন, সেই ডিব্ৰুগড় লোকসভা নিৰ্বাচনত অন্ততঃ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বাহিনীয়ে এইটো প্ৰতিষ্ঠা কৰিব খুজিছিল যে সৰ্বানন্দ সোণোৱালৰ তাত ভিত্তি নাই, সৰ্বানন্দ সোণোৱালক এতিয়া মানুহে গ্ৰহণ নকৰে, গতিকে সৰ্বানন্দ সোণোৱাল খুব কম ভোটত জিকিব, আৰু সেই কম ভোটত জিকিব হিমন্ত বাহিনীৰ সহযোগৰ বাবেহে। আৰু এনেকুৱা এটা প্ৰেছাৰ সৃষ্টি কৰা হৈছিল, মন কৰিব মানে ডিব্ৰুগড় সমষ্টিৰ পৰা ক'তো যোৱা নাছিল সোণোৱাল ডাঙৰীয়া। অমিত শ্বাহ অসমলৈ আহিল, সোণোৱাল নাই। নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসমলৈ আহিল, সোণোৱাল কাষত নাই। মানে কেনেকুৱা এটা পৰিৱেশ, তেওঁক কেনেকৈ ব্যস্ত কৰি ৰখা হৈছিল। আৰু মনোজ ধানোৱাৰ, কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী, কেবিনেট মন্ত্ৰী ৰামেশ্বৰ ধানোৱাৰৰ পুত্ৰ মনোজ ধানোৱাৰ। গতিকে ৰামেশ্বৰ ধানোৱাৰৰ পুত্ৰ মনোজ ধানোৱাৰ যুৱ নেতা, যুৱ কংগ্ৰেছী হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত কেনেকুৱা সম্পৰ্ক আছিল, এই কথাবোৰে কিন্তু ক্ৰিয়া কৰে।
মানে মনোজ ধানোৱাৰকো সৰ্বানন্দ সোণোৱালৰ ভোট বিভাজনৰ বাবে, বিশেষকৈ চাহ জনগোষ্ঠীৰ ভোট বিভাজনৰ বাবে সোণোৱাল ডাঙৰীয়া জয়ী হোৱাটো নিবিচৰা কোনো লোকে প্ৰক্ষেপ কৰিছে নেকি, এই কথাটো কিন্তু মানুহে চৰ্চা কৰিছে, চিন্তা কৰিছে। একাংশই কয় যে এয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এটা পৰিকল্পনা আছিল যে তেওঁ মনোজ ধানোৱাৰক তাত খেলিব দিব, আৰু মনোজ ধানোৱাৰক খেলিব দিয়াৰ পিছত সোণোৱালৰ ভোটৰ মাৰ্জিনটো বহুত তললৈ নামি আহিব। কাৰণ সোণোৱালে তেতিয়া অন্তত এই ৰামেশ্বৰ তেলীক যে বাদ দি সোণোৱাল আহিল, ৰামেশ্বৰ তেলীৰ খং, তাৰ কাৰণে কিছু চাহ জনগোষ্ঠীৰ ভোট কমিব, আনহাতে যদি মনোজ ধানোৱাৰেও কিছু ভোট ভাঙে তেতিয়া মানে অতি চেলেঞ্জিং, অতি প্ৰত্যাহ্বানমূলক হ'ব ডিব্ৰুগড় লোকসভা সমষ্টি নিৰ্বাচন, আৰু সৰ্বানন্দ সোণোৱাল কিবাকে জিকিব, হাৰিলেও কিন্তু মানে তেওঁ ভাল পালেহেঁতেন। ঠিক এনেকুৱা বিষয়বোৰ যেতিয়া তেওঁ ভাবিছিল আৰু নহ'ল, 2 লাখতকৈ অধিক ভোটত যেতিয়া জিকিল, অৱশ্যে এটা কথা ঠিক যে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা এগৰাকী প্ৰভাৱশালী কেন্দ্ৰীয় মন্ত্ৰী, জাতীয় নেতা বুলি দম্ভালি মৰা বা নিজকে জাতীয় নায়ক বুলি ভাবা সোণোৱালে অন্তত এইখিনি সময়ত লুৰিণজ্যোতি গগৈৰ লগত যে এনেকে যুঁজিবলগীয়া হৈছে সেয়াও কিন্তু লক্ষণীয়। এক ধৰণৰ তেওঁৰ নৈতিক পৰাজয়, ক'তো যে ওলাব নোৱাৰিলে, কাৰো হৈ প্ৰচাৰ কৰিব নোৱাৰিলে, কেৱল তেওঁ নিজৰ সমষ্টিতে লাগি থাকিল, তাতেও কিন্তু বহুত কথা মানে আলোচনা হোৱাৰ সুযোগ থাকে। গতিকে এতিয়া আমি ডিকেবি ফেক্টে ক'বলগীয়া কথাটো হ'ল এই যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বেকফুটলৈ আহিল, গতিকে 26 চনত সেই সকলোবোৰ পূৰা কৰিবৰ কাৰণে তেওঁ মানে মন্ত্ৰীসভাত ব্যাপক ৰদবদল কৰিব, আৰু যিসকল মন্ত্ৰী কামৰ মানুহ মানে যিসকলে টকা পইচা খৰচ কৰি সময় দি সংগঠনৰ কামত নিয়োজিত হ'ব পাৰে তেনে লোকক মন্ত্ৰিত্ব দিব। আৰু তেওঁ কিছুমান এনেকুৱা কাম কৰিব অনাগত সময়ত য'ত তেওঁৰ অস্থিৰতা ফুটি উঠিব, য'ত তেওঁ খঙাল হ'ব, য'ত তেওঁ কিছু পৰিমাণে প্ৰতিশোধ পৰায়ণ হ'ব, আৰু যাৰ বাবে পুৰণা নতুন বিজেপিৰ এই সংঘাতে গা কৰি উঠিব। সংঘাতে গা কৰি উঠিলেও কিন্তু চতুৰ হিমন্ত বিশ্ব ডাঙৰীয়াই, বিচক্ষণ হিমন্ত বিশ্ব ডাঙৰীয়াই মেনেজ কৰিব, আৰু মেনেজ কৰিব যেতিয়াকে তেওঁ জানে, আগৰ পৰা মেনেজেই কৰি আহিছে। গতিকে 7-17 লগ লাগি 26ত এক বেলেগ গ্ৰুপত দেখা যাব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক। ধন্যবাদ।